এইকেইদিন ভিডিঅ' কৰা হোৱা নাই মাহঁত নাই তাৰমানে সেইকাৰণে ইহঁত দুটাৰ লগতে ব্যস্ত আছোঁ ভিডিঅ' কৰা হোৱা নাই ব্লগ বনোৱা হোৱা নাই বনাবলৈ মন গৈ আছে আজি ইহঁতৰ পৰা পাৰ্মিশ্যন লৈ লৈছোঁ মই আজি বোলো ভিডিঅ' বনাম দেই এতিয়া অলপ পূজা বজাৰ কৰিম পূজা বজাৰ মানে কি আৰু ইহঁতৰ কাৰণে দুটা টি চাৰ্ট কিনিম আৰু বেলুন কিনিব হেনো ইহঁতে মাস্ক কিনিবা মাস্কো কিনিব তাৰপাছত এই সৰু সুৰা বজাৰ আৰু তাৰপিছত ইহঁতৰ আপোনাৰ গানৰ ক্লাছ আছে গানৰ ক্লাছো যাম মা দেউতা যিহেতু ফুৰিবলৈ গৈছে ইহঁতক তাৰমানে পুৰা টাইম দিব লগা হৈছে অকল মই আৰু ইহঁত দুটাই কেইদিন ঘৰত প্ৰথম এতিয়া আমি যাম চৌকিডিঙিত এখন মানে আপোনাৰ অসমীয়া খানা এখন হোটেল আছে আজি মানে ঘৰত ভাত নাখাওঁ আমি তিনিটাই বাহিৰতে ভাত খাম ভাত খাই উঠি পেহীয়েকৰ তাতে যাম ইহঁতৰ পেহীয়েকৰ ঘৰতে ইহঁতৰ গানৰ ক্লাছ থাকে সেই গানৰ ক্লাছ কৰি ল'ম তেন্তে আহক আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া ওলাইছোঁ আমি গেটখন ভালকৈ বন্ধ কৰি আহিবা দেই জান চৌকিডিঙি পাই গ'লোহি এইখন হৈ গ'ল আপোনাৰ চৌকিডিঙি ফিল্ড ইয়াৰ ঠিক অপজিটতে এইখন আপোনাৰ দিহিং বুলি এখন ৰেষ্টুৰেণ্ট আছে ফাৰ্ষ্ট ফ্ল'ৰত এই দিহিঙতে এতিয়া আমি খাওঁগে ভাত থালি পাই থালি খাই লওঁগে তাৰপাছত আমি যাম আৰু ক'ৰবাত ভোট জলকীয়াও দিছিলে টেষ্টি লাগিলে নে ইনো ইনো মাইনা টেষ্টি লাগিলে ফিনিছ কৰি দিলা ভাত কিছু টেষ্টি নে ফিনিছ কৰিলা আমি ভাত পানী খাই আহি গ'লোঁ এতিয়া আমি গৈ আছোঁ কদমনি ৰানিং গেটতে তাতে ইহঁতৰ মিউজিক ক্লাছ হ'ব তাৰপাছত চাওঁ কি কৰোঁ মাইনাহঁতৰ ক্লাছটো দেখাই আছোঁ আপোনালোকক গানৰ ক্লাছ আমি এতিয়া আহিছোঁ ৱেষ্ট ছাইডত পাপাই এনেকুৱা চশমা নিপিন্ধে নহয় পাৱাৰ থকাহে এইটোৱে হৈ যাবনে আৰু লাগিব আৰু নিদিওঁ আৰু পাপা আহিলে হ'ব চাহ তোমালোকে কি ল'লা আইচক্ৰীম মোৰ চাহ স্মুথি আমাৰ চহামৰ বজাৰ হৈ গ'ল ৱেবছাইটৰ বজাৰ হৈ গ'ল এতিয়া মাইনাহঁতে আইচক্ৰীমো খালে এতিয়া মামা ক'ত যাব পাৰ্লাৰত যাব এতিয়া মই পাৰ্লাৰত সোমাম তাৰপাছত আৰু আমি ঘৰলৈ যামগৈ ব'লা তেন্তে পাৰ্লাৰত সোমাম কি কিনিলা হানি ৱাও বো এণ্ড এৰো কিনিলা ভাল লাগিছে দেই আমি ইতিমধ্যে বজাৰৰ পৰা পালোহি মই অলপ আপোনাৰ চুলিখিনিও কাটি ল'লোঁ থ্ৰেডিং কৰিলোঁ আৰু ইহঁতে কেইটামান খেলনা কিনিলে আৰু কেইটামান আমি পূজাৰৰ সৰু সুৰা শ্বপিং কৰিলোঁ আপোনালোকক দেখাওঁ তেন্তে মোৰ শ্বপিঙৰ বস্তুকেইটা মাইনাহঁতৰ বস্তু এইকেইটা মাইনাহঁতৰ টি চাৰ্ট হয় ইহঁতৰ টি চাৰ্ট হয় এইকেইটা একে একে দুটা লৈছোঁ
ইহঁতৰ মানে আপোনাৰ সেম সাইজৰ পাবলৈ দিগদাৰ হয় কিন্তু আজি মানে বাইলাক পালে গলো আৰু এইকেইটা ইহঁতে নিজে পছন্দ কৰি লৈছে ৰবা ৰবা আৰু এটো হৈছে পাপালে কিনিছে টি-শাৰ্ট সা পাপালে কিনাটো দেখা দিও এটো কিনিছে পাপাকৰ কাৰণে আৰু ইহঁতে পছন্দ কৰিছে মই পছন্দ কৰা নহয় দেউতাকৰ কাৰণে নিজে পছন্দ কৰিছে মই আৰু এটা বডি লোশন কিনিলো এটো ওয়েস্ট সাইডৰ হয় ষ্টুডিও ওয়েস্টৰ এটো এপল বডি লোশন কিনিলো ওয়েস্ট সাইডৰ পৰা আগত মই ওয়েস্ট সাইডৰ এটো ম্যাঙ্গোটো লগাই আছিলো ম্যাঙ্গোটো শেষ হৈ গৈছে এতিয়া মই এটো আনিলো আৰু এটা নেল পলিশ কিনিলো এটো ষ্টুডিও ওয়েস্টৰ সি গ্ৰীন কালাৰ হয় আৰু এটা বস্তু কিনিলো এটো হৈছে আপোনাৰ ভেগা হেয়াৰ ব্ৰাছ হয় খুব ধুনিয়া হয় একদম কোমল হয় তেন্তে আজি ভিডিওটো এতিয়া ইমানতে সামৰিবলৈ লৈছো যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব কমেন্ট কৰি জনাব আৰু আজি যদি আপোনালোক মোৰ চেনেলত নতুন প্লিজ মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিও চাই থাকিবৰ বাবে শেষত সকলোকে দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা জনাইছো সকলোৱে দুৰ্গা পূজাটো সুন্দৰকৈ উপভোগ কৰক তাকে কামনা কৰিলো তেন্তে আজিলৈ আহিছো বাই বাই এইটা ওয়াৰিয়ৰ হৈ গল নেকি ওয়াৰিয়ৰ নেকি এইটা আহিয়ে সিধা ইহঁতে খেলিবলৈ লাগি গ'ল একো সামৰাই নাই সেইবিলাক আপোনাৰ ৰ'দৰ পৰা আনি থোৱা কাপোৰ বিছনাত খেলনা তলত এতিয়া বজাৰৰ পৰা অনা বস্তু সব মানে মেচি হৈ আছে পুৰা খেলি মেলি হৈ আছে